ইমান গোটেই মুছলমান মানুহক বিক্ৰী কৰি 2026 চৰকাৰৰ অংশীদাৰ যদি হয় ৰাইজৰ দল, অসমত নাথাকিব এজন দুখীয়া, সকলোকে চৰকাৰী চাকৰি। বদৰুদ্দিনৰ দুৰ্গত অখিল গগৈৰ প্ৰতিশ্ৰুতি। সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে ৰাইজৰ দলক আপোনালোকে 10 বছৰ শাসন দিয়ক, আমি অসমখন বদলাই দিম। ৰাইজৰ দলক 10 বছৰৰ শাসনভাৰ দিলেই সলাই পেলাম অসম। এই প্ৰতিশ্ৰুতিৰে অখিল গগৈয়ে আকৌ ক'লে, ৰাইজৰ দল শাসনলৈ আহিলেই অসমত নাথাকিব এজন নিবনুৱা দৰিদ্ৰ লোক। অসমৰ প্ৰতিচ্ছবি সলাই দিয়াৰ অংগীকাৰ অখিল গগৈৰ। অসমখন বদলাবৰ কাৰণে আমি 5টা কাম কৰিম বুলি কৈছোঁ, আৰু সেই 5টা কাম কৰি সঁচাকৈ অসম বদলাই দিম। আৰু অসমৰ এজনো মানুহক নিবনুৱা নাৰাখোঁ, এজনো মানুহক দুখীয়া কৰি নাৰাখোঁ। প্ৰত্যেকজন অসমীয়া মানুহক আৰু প্ৰত্যেকটো অসমীয়া পৰিয়ালক আমি ধনী কৰি দিম। এইটো আমাৰ প্ৰতিশ্ৰুতি, এইটো আমাৰ সংকল্প। যমুনামুখত ৰাইজৰ দলৰ এখন বিশাল সভাত অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বদৰুদ্দিন আজমলে শিক্ষা আৰু স্বাস্থ্যৰ নামত বেপাৰ কৰে বুলি কৈ অখিল গগৈয়ে ক'লে, চাচা আৰু মামাক বিদায় দিলেহে বাচিব অসম। বাহিৰত এনেকুৱা দেখুৱাই থাকে যে মুছলমান মানুহক গোটেই মানে AIDF-এ মানে বদৰুদ্দিন আজমলে যেন ফ্ৰীকৈ পঢ়ুৱাই, ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰে, এনেকুৱা দেখুৱাই থাকে। এতিয়া আহিয়ে গম পালোঁ যে গোটেই মানুহবিলাকে বহুত পইচা দিহে পঢ়িব লাগে। গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত পইচা দিয়ে, আৰু গোটেই মানুহে বহুত পইচা দিহে চিকিৎসা কৰিব লাগে। গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে স্বাস্থ্যখণ্ডক বেপাৰ কৰিছে। যদি অসমক বচাব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। অসমক বচাব লাগে যদি হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। আৰু চাচা আৰু মামাক বিদায় দিব পাৰিলেহে অসমীয়া জাতি আমি বচাব পাৰিম। আনহাতে ঐক্যবদ্ধ বিৰোধীৰ আকৌ পোষকতা অখিল গগৈৰ। অখিল গগৈয়ে ক'লে, বিৰোধী ঐক্যবদ্ধ হ'লেহে পৰাভূত হ'ব বিজেপি। কিন্তু কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনতো যুঁজিব খুজিছে অকলে। পঞ্চায়তত ঐক্যবদ্ধ হ'লেহে তৃণমূলত বিৰোধীৰ ঐক্য শক্তিশালী হ'ব বুলি দাবী অখিল গগৈৰ। আমি কিন্তু ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত লাগিলে বেছিভাগ কংগ্ৰেছেই খেলক, কিন্তু আমি একেলগে খেলা দৰকাৰ, ঐক্যবদ্ধভাৱে খেলা দৰকাৰ। আৰু যদি পঞ্চায়ত নিৰ্বাচনটোত আমি একেলগে নিৰ্বাচনটো খেলোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ বিৰোধী দলবিলাকৰ মাজত একতা বৃদ্ধি পাব। আৰু 2026 চনত আমি বিজেপি দলটোক সম্পূৰ্ণৰূপে পৰাজিত কৰিবৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ত একতা বৃদ্ধি পাব। একেদৰে অসম জাতীয় পৰিষদ সন্দৰ্ভতো অখিল গগৈৰ মন্তব্য, জাতীয় পৰিষদৰ সৈতে ঐক্যবদ্ধ হ'ব বিচাৰে ৰাইজৰ দল, কিন্তু ৰাইজৰ দলেৰে ঐক্যবদ্ধ হ'বলৈ অস্বীকাৰ অসম জাতীয় পৰিষদৰ। নাই, ৰাইজৰ দলে প্ৰস্তাৱ দিছিলে যে আমাৰ 2টা আঞ্চলিক দল আমি একলগ হ'ব লাগে, কিন্তু অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ কৰা নাই। এতিয়া অসম জাতীয় পৰিষদে কৈছে যে তেওঁলোক একলগ নহয়। গতিকে আমাৰ ক'বলগীয়া একো নাই, আমি একলগ হোৱাটো বিচাৰিছিলোঁ, কাৰণ আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'লে তেতিয়াহ'লে বিজেপিক খেদিবৰ কাৰণে, বিজেপিৰ পৰা অসমক বচাবৰ কাৰণে, সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমবাসী ৰাইজক বচাবৰ কাৰণে সুবিধা হ'লহেঁতেন। কিন্তু অসম জাতীয় পৰিষদে ঐক্যবদ্ধ হ'ব খোজা নাই। দবকাৰ পৰা জেনিত জেনৰ ৰিপৰ্ট, DY365।